সৈতে অসমবাসী ৰাইজ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো এছআৰবি আছাম ইনফো ইউটিউব চেনেলত। বন্ধুসকল, প্ৰকাশ পাইছে 2019 আৰু 20 চনৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লিষ্ট, অৰ্থাৎ চৰকাৰী ঘৰৰ লিষ্ট। যদি আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে তেতিয়াহ'লে আপোনালোকে কেনেদৰে চেক কৰিব যে যি লিষ্টখন প্ৰকাশ কৰিছে চৰকাৰে, অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লিষ্টত আপোনাৰ নাম আছেনে নাই। মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টোত প্লিজ লাইক কৰি দিব আৰু নতুন বন্ধু বান্ধৱীসকললৈ এটা ৰিকুৱেষ্ট, যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা ঘণ্টাটো এক্টিভ কৰি দিব, যাতে নতুন নতুন ভিডিঅ' আপলোড হোৱাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনৰ যোগেদি বিনামূলীয়াকৈ পাই থাকে। তো বন্ধুসকল, পলম নকৰাকৈ বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, প্ৰথমতে আপোনালোকক লগ ইন কৰিব লাগিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অফিচিয়েল ৱেবছাইটত। আপোনালোকৰ সুবিধাৰ্থে মই ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ, আপোনালোকে লিংকত ক্লিক কৰি পোনপটীয়াকৈ অফিচিয়েল ৱেবছাইটলৈকে আহিব পাৰিব। আৰু ইয়াত অহাৰ পাছত আপোনালোকে ইয়াত এটা অপশ্যন দেখিবলৈ পাব, চাওক একেবাৰে মাজত আপোনালোকে চাওক, ইয়াত কি কৰা আছে চাৰ্চ বেনিফিচিয়াৰী। আপোনালোকে কি কৰিব, ইয়াত জাষ্ট টাচ কৰি দিব। টাচ কৰাৰ লগে লগে তলত আন এটা অপশ্যন আহিব আৰু ইয়াত লিখা আছে চাওক চাৰ্চ বাই নেম। আপোনালোকে কি কৰিব, চাৰ্চ বাই নেমত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত ইয়াত অকণমান চাৰ্চ হ'ব, কেতিয়াবা খুবেই লেটো হয়, তো খুবেই সোনকালে খোল খালে পেজটো। তো আপোনালোকৰ যদি অকণমান লেট হয় তেতিয়াহ'লে আপোনালোকে অকণমান ধৈৰ্য সহকাৰে থাকিব। যেতিয়াই পেজটো খোল খাব, খোল খোৱাৰ পাছত আপোনালোকে ইয়াত চাই লওক এটা বক্স দিয়া আছে আৰু সোঁফালে বাওঁফালে লিখা আছে নেম। তো আপোনালোকে এই বক্সটোত কি কৰিব যে আপোনাৰ নাম ইয়াত টাইপ কৰিব। তো মই ইয়াত যিকোনো এটা নাম টাইপ কৰি দি আছোঁ। আপোনাৰ সম্পূৰ্ণ নামটো আপোনালোকে ইয়াত টাইপ কৰিব, যাতে নামৰ সংখ্যা কমি আহে, কাৰণ চিমিলাৰিটি তেতিয়া কমকৈ হ'ব। কিছুমানে কি কৰে যে জাষ্ট নাম প্ৰথমৰখিনি টাইপ কৰি দিয়ে আৰু টাইটেল টাইপ নকৰে, যাৰ ফলত কি হয় প্ৰথমৰ নামৰ লগত যিমান নাম আছে সকলোবোৰ নামৰ লিষ্ট আহি যায় আৰু নিজৰ নামটো তাত বিচাৰি উলিয়াওঁতে খুবেই অসুবিধা হয়। তো আপোনালোকে কি কৰিব, সম্পূৰ্ণ নাম টাইপ কৰি দিব, যাতে লিষ্টটো সৰু হয় আৰু আপোনালোকৰ নাম অতি সোনকালে বাছি উলিয়াব পাৰে। তো মই ইয়াত কি কৰিম, যিকোনো এটা নাম টাইপ কৰি দিম। তো মই ইয়াত কি নাম দিওঁ, এটা দি দিছোঁ আৰু BHUPEN স্পেচ BORA। তাৰপিছত আপোনালোকে ইফালে চাওক, ইয়াত এটা অপশ্যন আছে শ্ব'। আপোনালোকে কি কৰিব, নিজৰ নাম টাইপ কৰাৰ পাছত শ্ব'ত ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ পাছত ইয়াত অকণমান প্ৰচেছিং হ'ব আৰু প্ৰচেছিং হোৱাৰ পাছত আপোনালোকৰ সন্মুখত আপুনি যি নামটো টাইপ কৰিছে সেই নামৰ বিপৰীতে যিমানবোৰ নাম আছে সকলোবোৰ নামৰ এটা লিষ্ট ওলাই আহিব। আৰু আপোনালোকে কি কৰিব যে ইফালে চাওক চিৰিয়েল নম্বৰটো দিয়াই আছে, তাৰপাছত ইয়াত দিয়া থাকিব আপোনালোকৰ ছাৰ্ভে কোড, তাৰপিছত থাকিব বেনিফিচিয়াৰী কোড, তাৰপিছত থাকিব ইয়াত আপোনাৰ নাম, তাৰপিছত থাকিব আপোনাৰ দেউতাকৰ নাম। আপোনালোকে নাম ভালদৰে চাই ল'ব যে আপোনাৰ নামৰ বিপৰীতে আপোনাৰ দেউতাকৰ নাম একে আছে নে নাই, মানে চিমিলাৰিটি আছে নে নাই। তাৰপিছত ইফালে চাই লওক আপোনালোকে যে চিটি নেম দিয়া আছে আৰু সোঁফালে একেবাৰে সোঁফালে থাকিব ষ্টেটৰ নাম। তো আপোনালোকে আপোনাৰ নামটো আগতে বাছি উলিয়াব। উলিওৱাৰ পাছতো আপোনালোকে চেক কৰি চাব যে আপোনাৰ ষ্টেটৰ লগত মিল আছেনে নাই, আৰু ইফালে চাব যে চিটিৰ লগত মিল আছেনে নাই। যদি আপোনালোকৰ ষ্টেট আৰু চিটি একে আছে তেতিয়াহ'লে আপুনি কনফাৰ্ম হ'ব পাৰিব যে আপোনাৰ নাম লিষ্টত আছে। আন এটা গুৰুত্বপূৰ্ণ কথা মই আপোনালোকক জনাব বিচাৰিছোঁ যে যদি আপোনালোকে আবেদন জনাইছে কিন্তু এতিয়ালৈকে চেক কৰাৰ পাছতো আপোনাৰ নাম লিষ্টত অহা নাই, তেতিয়াহ'লে আপোনালোকক চিন্তা কৰিব নালাগে, কাৰণ এতিয়ালৈকে সম্পূৰ্ণ লিষ্ট আপডেট হোৱা নাই, জাষ্ট আপডেট কৰি আছে। সম্পূৰ্ণ লিষ্ট আপডেট হোৱাৰ পাছত আপোনালোকে আপোনালোকৰ নাম চেক কৰি চাই ল'ব পাৰিব। তো বন্ধুসকল, আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে বুলি। ভিডিঅ'টো ভাল লাগিলে প্লিজ শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱী আত্মীয়জনলৈ। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আন এটা নতুন ভিডিঅ' এতিয়া আপোনালোকৰ লগত পুনৰ লগ পোৱাৰ আশাৰে ইয়াতে বিদায় লৈছোঁ। বাই বাই, টেক কেয়াৰ, জয় অসম।